সামাজিক মাধ্যমত সন্ত্ৰাসবাদক সমৰ্থন কৰি গ্ৰেপ্তাৰ হ'ল বৰপেটা ৰোডৰ যুৱক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই তৎপৰ হৈছে অসম আৰক্ষী। শেহতীয়াকৈ সংঘটিত হোৱা দিল্লী বিস্ফোৰণ সম্পৰ্কত অনলাইন মাধ্যমত আপত্তিজনক আৰু উচতনিমূলক বাৰ্তা বিয়পোৱাৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনকো। সামাজিক মাধ্যমত দিল্লী বিস্ফোৰণক সমৰ্থন কৰি গ্ৰেপ্তাৰ হ'ল বৰপেটা জিলাৰ বৰপেটা ৰোড আৰক্ষী থানাৰ অন্তৰ্গত গান্ধৰীপাৰাৰ সাদুল্লাহ আহমেদৰ পুত্ৰ ৰকিবুল চুলতান নামৰ এজন যুৱক। আজি বৰপেটা ৰোড আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ 196(1), 125, 352, 353 2 ধাৰাৰ আধাৰত 122/25 নম্বৰ গোচৰ ৰুজু কৰি আদালতৰ যোগেদি ধৃত ৰকিবুল চুলতানক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ টাইম 3। থানাৰ অন্তৰ্গত গান্ধাৰীপাৰা অঞ্চলৰ ৰকিবুল চুলতান নামৰ এজন যুৱকে দিল্লীৰ যি ভয়ানক বিস্ফোৰণ হৈ গ'ল, সেই বিস্ফোৰণৰ সমৰ্থনত কিছুমান উচতনিমূলক দেশদ্ৰোহী কিছুমান মন্তব্য কৰিছিল সামাজিক মাধ্যমত, আৰু এই সন্দৰ্ভত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু আমি সকলোৱে জানো যে আমাৰ এই অসম তথা গোটেই নামনি অসমত এই জিহাদী আৰু মৌলবাদী শক্তিসকলে যথেষ্ট সক্ৰিয় হৈ আছে। বিভিন্ন সময়ত তেওঁলোকে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব পাৰে, কিন্তু যদিও আজি আমাৰ ৰাজ্য চৰকাৰ তথা আমাৰ আৰক্ষী প্ৰশাসন কঠোৰ হোৱাৰ বাবে এই জিহাদী মৌলবাদী সংগঠনবিলাকে তেওঁলোকৰ কাৰ্যকলাপ আমাৰ ইয়াতে বৃদ্ধি কৰিব পৰা নাই। আমি সমূহ ৰাইজক সজাগ হ'বলৈ, সচেতন হ'বলৈ আহ্বান জনাইছোঁ। আৰু এই মৌলবাদী জিহাদী সংগঠনবোৰে আজি গোটেই বিশ্বক অস্থিৰ কৰি ৰাখিছে। তাৰে সমৰ্থনত আজি আমাৰ ভাৰতবৰ্ষত এটা অসমত আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত এই জিহাদী মৌলবাদীসকলৰ সমৰ্থনত কিছুমান ব্যক্তিয়ে সামাজিক মাধ্যমত সমৰ্থনত পোষ্ট কৰি আছে। তো এইটো এটা খুবেই নিন্দনীয় বিষয়, আৰু এই ধৰণৰ কাৰ্য সংঘটিত কৰা ব্যক্তিসকলক কঠোৰ শাস্তি দিবলৈ আমি ৰাজ্য চৰকাৰক তথা আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে এই জেহাদী আৰু মৌলবাদী শক্তিবোৰক আমাৰ অসমৰ মাটিৰ পৰা চিৰতৰে উৎখাত কৰিব লাগে, কাৰণ এই জেহাদী আৰু মৌলবাদী শক্তিবোৰে বাংলাদেশ আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাত এইবিলাক কাৰ্যকলাপ চলাবলৈ ইয়াতে কিছুমান হয়তো স্থানীয় মানুহৰো সহযোগ থাকিব পাৰে। তেওঁলোকে এইবিলাক ষড়যন্ত্ৰ চলি আছে, তো ইহঁতক সমূলে নিৰ্মূল কৰিব লাগে।